সাংসদ গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিগত এমাহ ধৰি দুই মহাযোদ্ধাৰ বাক যুদ্ধই গৰম কৰি আহিছে ৰাজ্যৰ ৰাজনীতি। বিশেষকৈ সংবাদ মেলৰ পৰা পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে কটোৱে এৰি দিয়া নাই সাংসদ গৌৰৱ গগৈক। যেন কংগ্ৰেছ বা আন বিৰোধী নহয়, মুখ্যমন্ত্ৰী আৰু আন বিজেপি নেতাসকলৰ টাৰ্গেট হৈ পৰিছে কেৱল গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পোনপটীয়া প্ৰশ্ন, কিয় পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ? পাকিস্তানেৰে কি সম্পৰ্ক সাংসদ পত্নী এলিজাবেথৰ? এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ, এইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছে। আনকি গৌৰৱ গগৈৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বিশেষ তদন্তকাৰী সংস্থাই তদন্ত কৰা বুলি দাবী কৰি ছেপ্টেম্বৰত প্ৰতিবেদন দাখিল কৰিব বুলি ঘোষণা কৰিলেও মুখ্যমন্ত্ৰীৰ দাবীক প্ৰত্যাহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি অহাটো হয়নে নহয়? ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে? আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই। আপোনাৰ ল'ৰা ছোৱালী পত্নী ধৰ্ম কি? ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি? আৰু আপোনাৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল নে নাই? তদন্তটো এটা অকল কোনোবা ব্যক্তিকেন্দ্ৰিক নহয়, তদন্তটো এটা ISI বা পাকিস্তানী চৰকাৰৰ প্ৰভাৱ এটা ভাৰতত দেখা গৈছে। একেখিনিয়ে কথা তেওঁ বাৰম্বাৰ দোহাৰি আছে। একেখিনি কথা, একো নতুন কথা কোৱা নাই তেওঁলোকে। একেখিনি কথা যোৱা 3 মাহৰ পৰা দোহাৰি আছে। এই ধৰণৰ নিম্ন ৰাজনীতি কৰি আছে, ৰাজনীতি একদম তললৈকে লৈ গৈছে। তেওঁ SIT ৰিপৰ্ট কিয় জমা দিয়া নাই? SIT ৰিপৰ্টহে গোটেইখিনি তদন্ত কৰি আছে। তেওঁলোকে ৰাইজক জনাওক, SIT ৰিপৰ্টৰ ভিতৰত যিখিনি তথ্য ওলাইছে সেইখিনি তেওঁলোকে প্ৰকাশ কৰক। আৰু বৰ্তমানৰ সময়ত অসমৰ জনসাধাৰণ তেখেতৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতিৰ মাজত যে ডাঙৰ পাৰ্থক্য আছে ৰাইজে গম পাই গৈছে। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ পৰা সাৰি নগ'ল গৌৰৱ গগৈৰ 2 সন্তানো। মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গৌৰৱ গগৈক। গগৈৰ 2 সন্তান ভাৰতীয় হয় নে নহয়? কিয় ভাৰতীয় নাগৰিকত্ব লোৱা নাই পত্নী এলিজাবেথে? গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়। মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয়। দেউতাক মাকে কৰি থৈ দিছে কাম। কিন্তু মুখ্যমন্ত্ৰীৰ দাবীক যেন গুৰুত্ব দিয়া নাই সাংসদ গৌৰৱ গগৈয়ে। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ দুৰ্নীতি ব্যৰ্থতা ঢাকিবলৈহে এনে অভিযোগ কৰি অহা বুলি ওলোটাই মুখ্যমন্ত্ৰীক প্ৰত্যাক্ৰমণ কৰে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তথ্য সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। মুখ্যমন্ত্ৰী মোৰ সন্তান লৈ ব্যস্ত আৰু মই ব্যস্ত হৈছোঁ আমাৰ অসমৰ জনসাধাৰণৰ সন্তান লৈ। তো তেওঁ মোৰ ল'ৰা ছোৱালী লৈ ব্যস্ত হৈ থাকক, মই অসমৰ ৰাইজৰ ল'ৰা ছোৱালী তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতলৈ মই ব্যস্ত। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ সমানে সমানে ৰাজ্যৰ আন আন নেতা মন্ত্ৰীসকলৰ লগতে গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ উঠি পৰি লগাত দেখা গ'ল বিজেপিৰ ৰাষ্ট্ৰীয় নেতা সম্বিত পাত্ৰকো। एक बहुत बड़ा नेता है कांग्रेस पार्टी का, जो अटारी बॉर्डर से क्रॉस करके 15 दिन तक पाकिस्तान में रहे, बिना किसी को बता करके चले गए पाकिस्तान, और 15 दिन तक पाकिस्तान में रहे। चोरी चोरी चुपके अटारी बॉर्डर क्रॉस करके कांग्रेस का एक कद्दावर नेता 15 दिन तक इस्लामाबाद में रहता है। उनके बच्चे भी भारत के नागरिक नहीं हैं। ये तो बड़ा ही गंभीर विषय है। तो ये क्या मामला है? प्रश्न है सचाকৈ পাকিস্তানলৈ গৈছিল নেকি গৌৰৱ গগৈ? যদিহে সাংসদ গগৈ প্ৰতিবেশী ৰাষ্ট্ৰখনলৈ গৈছিল, গৃহ মন্ত্ৰালয়ৰ অনুমতি লৈছিল নে? যদিহে গৃহ মন্ত্ৰালয়ৰ অনুমতি অবিহনে সাংসদ গগৈয়ে পাকিস্তানলৈ গৈছিল, তেন্তে কিয় নীৰৱ কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা? কিয় নীৰৱ NIA, IB, RAW, DIA? ইমান গুৰুতৰ অভিযোগ থকাৰ পিছতো গৌৰৱ গগৈ ডেম কেয়াৰ স্থিতি আৰু গৃহ মন্ত্ৰালয় বা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মৌন ভূমিকাই তুলিছে প্ৰশ্ন। গৌৰৱ গগৈৰ হৈ এইবাৰ বিজেপি দলৰ চৰকাৰক এই প্ৰশ্ন অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। 3বাৰ তেওঁ সাংসদ হৈ আছে। সাংসদ হৈ যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে, তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে। পদত্যাগ কৰিব লাগে ইমিডিয়েটলি।
অমিত শ্বাহ ডাঙৰীয়া তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে দেশৰ IB ইণ্টেলিজেঞ্চ NIA সকলো ফেইল কৰিছে নেকি ষ্টেট মেচিনাৰী আজিলৈকে দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু হোম মিনিষ্ট্ৰীয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই শূন্যতে গণা ঘূৰাইছে নেকি মুখ্যমন্ত্ৰীয়ে নে গৌৰৱ গগৈ দাবী কৰা অনুসৰি ভীতিগ্ৰস্ত হৈ গৌৰৱ গগৈক অনাহক আক্ৰমণ মুখ্যমন্ত্ৰীৰ সকলো স্পষ্ট হ'ব পৰৱৰ্তী সময়তহে ব্যুৰ' ইনপুটৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ